হেল্ল' গাইজ, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু আশা কৰোঁ এইবাৰৰ বিহু সকলোৰে ভালে কুশলে যাওক সেইটোৱে কামনা কৰিছোঁ। আৰু আজি মই আপোনালোকক এটা কথা কওঁ, যিহেতু যোৱাকালি না 2 দিন আগৰ এটা ভিডিঅ' মই পাইছোঁ, আপলোড মই ৰাতিয়ে কৰিছোঁ ভিডিঅ'টো। আমাৰ CM ছাৰে কৈছে যে আৰু 2 মাহ পিছত নতুন ভেকেঞ্চি ওলাব। কিছুমান ল'ৰাই কৈছে যে মামা আমাৰ ছেকেণ্ড লিষ্ট দিব নেকি, আমাক ছেকেণ্ড লিষ্ট লাগে, তেনেকে কুৱেশ্যন কৰিছিলে। আমাৰ CM ছাৰে কৈছে যে ছেকেণ্ড লিষ্ট নোলায়, কিন্তু 2 মাহ পিছত নতুন ভেকেঞ্চি আহিব। আৰু চ' আপোনালোকৰ কাৰণে এইটো ভাল খবৰ। আৰু যদি ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো অকণমান চাই লওক। নতুন এডভাৰটাইজ ওলাব এতিয়া 2 মাহৰ ভিতৰত আৰু নতুন চ' আপোনালোকৰ কাৰণে এইটো বহুত ভাল খবৰ। এতিয়াৰ পৰা ষ্টাডি কৰক আৰু প্ৰেক্টিচ কৰক। আৰু 2 নম্বৰ কথাটো হ'ল, আজি যিহেতু AB UB APRৰ এনচাৰ কে দিব, আৰু এনচাৰ কেটো আপোনালোকে পে' কৰিব লাগিব, তেতিয়াহে নিজৰ এনচাৰ কে চাব পাৰিব। বুজি পাইছে? কেইদিনমান আগত ADREৰ এক্সামৰ এনচাৰ কে ওলাইছিলে, 50 rupeesকে পে' কৰিব লাগিছিলে। চ' তেনেকুৱা এইবাৰ AB UBৰ এনচাৰ কে চাবলৈ হ'লে পে' কৰিব লাগিব 50 rupees। চ' এইটো কেনেকৈ পে' কৰিব লাগিব, কি কৰিব লাগিব, মই ভিডিঅ'ৰ জৰিয়তে নেক্সট ভিডিঅ'ত জনাই দিম। চ' আপোনালোকে এইটো ভিডিঅ' এনেকুৱাই শ্বেয়াৰ কৰক, যাতে সকলোৱে পায়। ইণ্টাৰভিউ দিয়া ল'ৰা ছোৱালী সকলোৰে ওচৰত গৈ এই ভিডিঅ'টো পहुঁচি যায়। ঠিক আছে।